জীৱন যুদ্ধত হাৰ নমনা এজন লোক নাম বুলন দত্ত প্ৰথমে ভাতৃ তাৰ পিছত পত্নীৰ বিকৰে জীৱিত হৈ জীৱন সংগ্ৰামত নামি পৰিছে এইজন লোক ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলাৰ চাবুৱা শহীদ বজাৰৰ সন্মুখতে এখন কাঠৰ টেবুলত বিভিন্ন ধৰণৰ আচাৰ বিক্ৰী কৰি নিজ পৰিয়ালক পোহপাল দি আহিছে বুলন দত্তই আন 10 জনৰ বাবে আদৰ্শ হওক বুলন দত্তৰ জীৱন সংগ্ৰাম তেখেতৰ জীৱন সংগ্ৰামৰ কথা নিজ মুখেৰে জানিবলৈ চেষ্টা কৰো আহক আচাৰ তোমাৰ আম কঁঠাল বগৰী জলফাই অমৰা বাঁহগাজ বিজলকীয়া আমলখি কচু কেৰেলা এটা গোটেইখিনি আচাৰ আৰু এইখিনি কেনেকৈ ক'ৰ পৰা আনা ক'ব পৰা নাই নে কিবা পৰা নহয় চব নিজে বনাওঁ হয় নেকি আৰু দৈনিক তোমাৰ উপাৰ্জন এনেকৈ এইটোৱে এইটো কৰি চলি আছোঁ মোৰ অকল এই ভৰিকেইটা বিষ হৈছিলে তেতিয়া পেইনকিলাৰ দুটা খোৱাৰ পিছত মোৰ পূৰা কিডনী বেয়া হৈ গ'ল তাৰপিছতে এতিয়া সাহাৰ্য ক'ৰ পৰা লাভ কৰা হৈছে সাহাৰ্য মোক এমছ হস্পিটেলে যিমানখিনি পায় সহায় কৰিলে তাৰপিছত আপোনাৰ বাকী চব পাব্লিক হেল্থ NGO তাৰপিছত সংলোক চেণ্টাৰ হ'ল তাৰপিছত টমা চেণ্টাৰ ইয়াৰ পিছত ৰিলেক্সো কোম্পানী তাৰপিছত বাকী ছ'চিয়েল ৱৰ্ক কিছুমানে হেল্প কৰিছে তাৰপিছত আমাৰ আছে চাবুৱাৰ স্থানীয় আকৌ আমাৰ কৈছে নটক ছাত্ৰ সন্থাই কৈছে তাৰপিছত আছুৱে কৰিলে তাৰপিছত বেপাৰী সন্থাই কৈছে লগতে তোমাৰ প্ৰব্লেম এটা হৈছিলে যে এইটো ঠাইডোখৰ উঠাই দিয়াৰ ক্ষেত্ৰতো কি প্ৰব্লেম কি হৈছে ঠাইডোখৰ এনেকৈ মই দিয়া আছিলে তাৰপৰা মোক এদিন উঠাই দিব আহিছে ইয়াত লেট্ৰিন বনাম বুলি কৈ কোনোবা মানুহজন পঠাই দিছিলে গভৰ্ণমেণ্ট হেৰি কৰি তাৰপিছত মই ক'লোঁ এনেকুৱা কথা মই কেনেকৈ চলিম মই কোনোমতে চলি আছোঁ ইয়াত সেই বুলি কোৱা তেতিয়া গুচি গ'ল সিহঁতে